আচলতে এডিআৰইৰ ইতিমধ্যে পৰীক্ষাৰ ফলাফল ঘোষণা কৰা হৈছে 12 বজাৰ পিছতে তেওঁলোকৰ যি নিজৰ ৱেবছাইট আছে তাত ইতিমধ্যে সকলোৱে যি ফলাফল সেই ফলাফল পাবলৈ সক্ষম হৈছে মই এতিয়া উপস্থিত আছো নলবাৰী জিলাৰ থুটিকাটাৰ মই ডেকাপাৰা ডেকা বৰুৱা ভূত মই উপস্থিত আছো আৰু ইয়াত দেখিবলৈ পোৱা গৈছে এগৰাকী আচলতে ইয়াৰ এগৰাকী যুৱতী তেওঁ দুটা বিভাগত তেওঁ পাবলৈ সক্ষম হৈছে এখন সংখ্যালঘু অধ্যুষিত এখন গাঁও আৰু এই গাঁওখনলৈ খবৰটো অহাৰ পিছতে আচলতে অতি পিছপৰা এটা অঞ্চল আৰু এই অঞ্চলটোলৈ এই খবৰটো অহাৰ লগে লগে ইয়াত আনন্দময় এক পৰিৱেশৰ সৃষ্টি হৈছে যদিও কিছু আকৌ তেওঁ কিছু দুই এটা পৰীক্ষাত তেওঁ বহিব লাগিব কিন্তু তথাপিতো ইতিমধ্যে যি লিখিত পৰীক্ষা সেই লিখিত পৰীক্ষাত তেওঁ পাছ কৰিছে আৰু তাৰ পিছতে এক আনন্দৰ ঢৌ ইয়াত বোৱা পৰিলক্ষিত হৈছে মই কথা পাতিবলৈ চেষ্টা কৰিম মই জানিবলৈ চেষ্টা কৰিম যিগৰাকী উত্তীৰ্ণ হৈছে তেওঁ মোৰ লগত আছে অকণমান যদি ওচৰলৈ আহে মই কথা পাতিবলৈ চেষ্টা কৰিম আপুনি কিহত পাইছে নামটো ক'ব মই হায়াৰ ছেকেণ্ডাৰী লেভেলতো পাইছোঁ আৰু ডিগ্ৰী উইথ কম্পিউটাৰত পাইছোঁ গ্ৰেজুৱেট লেভেলৰ নামটো কি আছিল মোৰ নাম ফাৰনাজ আখতাৰ অতি ভিতৰুৱা এটা অঞ্চল আৰু এই অঞ্চলত আপুনি এনেকুৱা ধৰণৰ এক ফলাফল দেখুৱাবলৈ সক্ষম হৈছে মনত কেনেকুৱা ভাবিছে কেনেকুৱা লাগিছে আজি তাৰিখত বহুত সুখী আৰু এই ক্ষেত্ৰত মই আমাৰ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক ধন্যবাদ জনাইছোঁ এনেকুৱা এটা প্ৰচেষ্টাৰ বাবে হয়তো কোনো আগতে এনেকুৱা কোনো ৰাজ্যতে হোৱা নাছিল এনেকুৱা নিযুক্তি প্ৰক্ৰিয়া স্বচ্ছ আৰু নিকা গতিকে তেওঁক বহুত বহুত ধন্যবাদ নামটো যদি কৈ দিয়ে ফাৰনাজ আখতাৰ ফাৰনাজ আখতাৰ মই কৈছোৱে মই ইতিমধ্যে উল্লেখ কৰিছোঁ এটা সংখ্যালঘু অধ্যুষিত অঞ্চল অতি ভিতৰুৱা অঞ্চল এনেকুৱা স্থান এটাত থাকি আচলতে আপুনি যথেষ্ট ভাল ৰিজাল্ট কৰিছে মই আপোনাৰ লগত কথা পাতিম মই পিতৃৰ লগত কথা পাতিবলৈ চেষ্টা কৰিছোঁ এটা সুন্দৰ ৰিজাল্ট অতি এটা ভিতৰুৱা অঞ্চল সংখ্যালঘু অধ্যুষিত এটা অঞ্চল আপোনালোকে এনেকুৱা ফলাফল আশা কৰিছিল নে নাই বা মুখ্যমন্ত্ৰী মহোদয়ক কি ক'ব বিচাৰিব আশা কৰিছিলোঁ কাৰণ তেওঁ যেতিয়া মানে নিকা আৰু স্বচ্ছভাৱে মানে নিযুক্তি প্ৰদান কৰিছিল তেতিয়া ভাবিছিলোঁ যে এদিন হ'লেও তেওঁলোকে সফল হ'ব বুলি মই ভাবিছিলোঁ আৰু যিটো আমাৰ মানে মানুহে কৈ থাকে সকলোৱে কয় যে এইটো মানে এখন চৰকাৰখন এখন মানে সাম্প্ৰদায়িক চৰকাৰ বুলি কৈ থাকে কিন্তু এই ক্ষেত্ৰত মই এইটো ক'ব নোৱাৰোঁ যে যিটো বেয়া কাম তাৰ প্ৰতিবন্ধক হিচাপে চৰকাৰখনে থিয় দিছে তাত বেলেগ ক'ব লগা একো নাই আৰু গতিকে ভাল কামৰ সদায় ফলটো ভালেই হ'ব আৰু তেওঁ সদায় সেইটো ভাল কামকে প্ৰশ্ৰয় দি গৈছে মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছিল যে নিকাভাৱে গোটেই নিযুক্তি প্ৰক্ৰিয়া সম্পন্ন হ'ব আচলতে তাৰ ফল এইটো হয় নিশ্চয় হয় আৰু তেওঁ এইটো মইতো 1 টকাও দিয়া নাই মই 1 টকা দিব পৰা ব্যক্তিও নহয় মই সাধাৰণভাৱে চলি আছোঁ কিবা কৰি কি কৰে আপুনি মই যি পাওঁ সেয়ে কৰোঁ আৰু মই মানে পৰিয়ালটো চলাৰ নামত যি কাম পাওঁ হাতত সেইটোৱে কৰোঁ আৰু ঠিক দিন হাজিৰা নিচিনা দিন হাজিৰা কেনেকুৱা লাগিছে আজি খবৰ সঁচাকৈ ভাল লাগিছে আনন্দিত হৈছোঁ অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া অশেষ ধন্যবাদ তেওঁ যে স্বচ্ছ আৰু নিকাভাৱে এই পদক্ষেপ লৈছে চৰকাৰী নিযুক্তিৰ ক্ষেত্ৰত মোৰ ছোৱালী দুয়োটাতে পাইছে মই আটাইতকৈ সুখী হৈছোঁ আজি আপুনি ধৰক আগতে এনেকুৱা এটা আছিলে যে আজিৰ পৰা যেতিয়া মুখ্যমন্ত্ৰী মহোদয় আহিল তেতিয়াৰ পৰা তেওঁ নিকা কৰিবলৈ সকলো চেষ্টা কৰিলে আগতে এনেকুৱা আচলতে দুখীয়া মানুহে এনেকুৱা সপোন দেখিবলৈ পোৱা নাছিল কিন্তু সঁচাকৈ মই নিজে স্নাতক BA পাছ আৰু মোৰ হাজবেণ্ড MA গতিকে আমি সেই দিনত চাকৰি নাপালোঁ আমাৰ টকা পইচা নোহোৱাৰ কাৰণে আজি মোৰ ছোৱালী বিনা পইচাত ইমানখিনি দুয়োটাতে পাবলৈ সক্ষম হৈছে সঁচাকৈ ভাল লাগিছে আপুনি কি কৰি আছে মই BEd কৰি আছোঁ মোৰ মাষ্টাৰ ডিগ্ৰী ক্লিয়াৰ হৈ গৈছে মই এতিয়া BEd কৰি আছোঁ এতিয়া কি মানে দুটাতে দিব পৰীক্ষা দুয়োটাতে দিম ফিল কেনেকুৱা বুজাব নোৱাৰি মুখ্যমন্ত্ৰী ডাঙৰীয়া কৈছিল যে নিকাভাৱে গোটেই সম্পন্ন হ'ব আৰু আপোনালোকে মুখ্যমন্ত্ৰীয়ে যিটো কথা কৈছিল সেইটো কৰিছে আপোনালোকৰ মতে নিশ্চয় কৰিছে 100% কৰিছে তেওঁ আগতে সপোন দেখিছিল যদিও আজিৰ পৰা যেতিয়া মুখ্যমন্ত্ৰী হ'ল তাৰ পিছৰ পৰাহে আচলতে নিবনুৱাসকলৰ সপোনবিলাক সফল হ'ব ধৰিলে আগতে এনেকুৱা ধৰণৰ খবৰ আচলতে পোৱা নগৈছিল বা এনেকুৱা ধৰণে নিকাভাৱেও এই গোটেই প্ৰক্ৰিয়াটো অনুষ্ঠিত হোৱা নাছিল এটা উঠি অহা প্ৰজন্ম হিচাপে আপুনি কি ক'ব গোটেই চৰকাৰখনৰ কাম কাজক লৈ মুখ্যমন্ত্ৰীৰ কাম কাজক লৈ যথেষ্ট ভাল কাম কৰি আছে আৰু নিবনুৱা সমস্যাটো আমাৰ ভাৰতত এটা বহুত ডাঙৰ সমস্যা বুলি ক'ব লাগিব আমি আৰু এনেকুৱা পদক্ষেপ আগতে মই কোনো চৰকাৰে লোৱা মই দেখা নাই বা কোনো ৰাজ্যত মই আজিলৈকে শুনাও নাই এইটো ফাৰ্ষ্ট টাইম চাগে আমাৰ অসম চৰকাৰে লৈছে আৰু হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বতে হৈছে গতিকে তেওঁক অশেষ ধন্যবাদ জনাইছোঁ মই স্বাধীনতা লাভৰ পিছত প্ৰথমবাৰৰ বাবে কিন্তু এনেকুৱা এটা ফল মানে দেখুৱাবলৈ মানে এটা নিকাভাৱে এই গোটেই প্ৰক্ৰিয়াটো লৈ যাবলৈ সক্ষম হৈছে আমি আগতে সাংবাদিকতা কৰিছিলোঁ আমি কেতিয়াবা চাকৰি খবৰ ওলালে
তাৰ দুৰ্নীতিৰ খবৰটো লগে লগে আহি গৈছিল এতিয়া সেই খবৰ আচলতে মিডিয়াৰ হাতত নাই হয় হয় নিশ্চয় সেইটোৱে কথা আৰু মোৰ লগত যোৱাবাৰো বহুতে এনেকুৱা ছোৱালীয়ে পাইছে যাৰ মানে টকা পইচা দিয়াৰ মানে সক্ষমতা নাই গতিকে মই তেতিয়া ভাবিছিলোঁ যে অলপ ভালকৈ প্ৰিপাৰেশ্যন কৰিলে হয়তো ময়ো পাই যাম সেইটো হয় মই মঞ্জুশ্ৰী দেখুৱাই লৈছোঁ ইতিমধ্যে মই কৈছোঁ অতি এটা ভিতৰুৱা অঞ্চল আৰু এটা সংখ্যালঘু অধ্যুষিত এটা অঞ্চল আৰু এই অঞ্চলটোলৈ এই খবৰটো অহাৰ লগে লগে ধুতিকাটাৰ এই অঞ্চলটোলৈ খবৰ অহাৰ লগে লগে আচলতে এনেকুৱা ধৰণে সকলোলৈকে খবৰ ল'বলৈ ওলাই আহিছে কাৰণ এটা পৰিয়াল ইতিমধ্যে উল্লেখ কৰিছে যে আচলতে তেওঁলোকে যি পায় পিতৃয়ে যি পায় তেওঁ তাকে কাম কৰে আৰু পৰিয়ালটো চলাবলৈ চেষ্টা কৰে কিন্তু কন্যাগৰাকীৰ এই খবৰে তেওঁলোকৰ আচলতে চকুত আজি কিছু আনন্দ ইয়াত প্ৰত্যক্ষ কৰা হৈছে দেখিবলৈ পাইছে সকলোলৈকে ওলাই আহিছে আৰু এনেকুৱা ধৰণে আচলতে এক আনন্দময় খবৰত আচলতে সকলোৱে ইয়াত সমভাগী হৈছে সকলোৱে আনন্দ ইয়াত আহি তেওঁলোকে মিলিত হৈছে দেখিবলৈ পাইছে এইটো এটা পৰিয়াল অতি দৰিদ্ৰ পৰিয়াল মই উল্লেখ কৰিছোঁ অতি দৰিদ্ৰ পৰিয়াল কিন্তু এই পৰিয়ালটোলৈ আচলতে আনন্দৰ জোৱাৰ নামি আহিছে আনন্দৰ জোৱাৰ বুলি মই এইকাৰণে ক'ব খুজিছোঁ যে দুটাকৈ আচলতে পদত তেওঁ ইতিমধ্যে তেওঁ উত্তীৰ্ণ হ'বলৈ সক্ষম হৈছে আৰু অলপ দূৰ বাকী আৰু তাৰপিছতে তেওঁৰ সংস্থাপনটো এতিয়া পৰৱৰ্তী পৰ্যায়ৰ বাবে কেনেধৰণে প্ৰস্তুতি চলাব মই স্কিল টেষ্টৰ কাৰণে এতিয়া প্ৰিপেয়াৰ কৰিম কম্পিউটাৰটো শিকিয়ে আছোঁ মই অলৰেডি গতিকে চাওঁ আৰু কি হয় স্কিল টেষ্টৰ কাৰণে ভালকৈ প্ৰিপেয়াৰ কৰিম বুলি ভাবিছোঁ এতিয়া পঢ়াটো চলাই আছে আপুনি হয় বি এড কৰি আছোঁ মই MS ফাৰ্ষ্ট ইয়াৰ কমপ্লিট হ'ল মোৰ বি এডৰ ছেকেণ্ড ইয়াৰ এতিয়া চলি আছে বি এডৰো পঢ়া শুনা চলি আছে ভালদৰে কেনেকুৱা ভালেই আজি কেনেকুৱা লাগিছে আচলতে বহুত আনন্দ লাগিছে দুটা বিভাগত পাছ কৰিছে হয় দুটা কেনেকুৱা ধৰণে কষ্ট কৰিছিল আচলতে যথেষ্ট কষ্ট কৰে আৰু খুব এইটো ক'ব লাগিব ভাল লাগিছে কিছু সঁচাকৈ আটাইতকৈ বহুত ভাল লাগিছে আজি আপোনাৰ কন্যা দুগৰাকী কন্যা আচলতে এক ভাল ফল দেখুৱাবলৈ সক্ষম হৈছে কন্যা দুগৰাকী ল'ৰা একজন মোৰ ছোৱালী দ্বিতীয় ছোৱালীটো ইঞ্জিনিয়াৰিং কৰি আছে শিলচৰ ল'ৰাও গুৱাহাটীত ইঞ্জিনিয়াৰিং কৰি আছে আৰু তাই ডাঙৰ ছোৱালী তাই সৰুৰ পৰাই অমায়িক আছিল আৰু পঢ়াত মনোযোগ গোটেইকেইটাৰে আছে তাইৰ বেছি আছে আৰু মই যিমান পাৰোঁ সিমান সিহঁতক চেষ্টা কৰিছিলোঁ ভাল মই শেষ মুহূৰ্তত সুধিছোঁ নিকা উঠি অহা প্ৰজন্মই নিকা এক নিযুক্তি দেখিবলৈ সক্ষম হৈছে প্ৰথমবাৰৰ বাবে স্বাধীনতা লাভৰ পিছত প্ৰথমবাৰৰ বাবে এক নিকা নিযুক্তিৰ আচলতে প্ৰক্ৰিয়াটো তেওঁলোকে দেখিবলৈ সক্ষম হৈছে এজন উঠি অহা প্ৰজন্ম হিচাপে মুখ্যমন্ত্ৰীলৈ কিবা ক'ব লগা থাকিব নেকি আপোনাৰ প্ৰথমতেতো আগতেও কৈছোঁ মই বহুত বহুত ধন্যবাদ আৰু এনেদৰে যাতে ভাল পদক্ষেপবোৰ লৈ থাকে তেওঁ আৰু নেক্সট যিবিলাকে এক্সাম দিব সিহঁতৰো যাতে এনেকুৱা নিকা আৰু স্বচ্ছভাৱে নিযুক্তি লাভ কৰিবলৈ সক্ষম হয় তাৰ বাবে মুখ্যমন্ত্ৰী ডাঙৰীয়াক মই আহ্বান জনাইছোঁ আৰু ভালেই লাগিছে এনেকুৱা আমাৰ দৰে মানুহে নিকা আৰু স্বচ্ছভাৱে চাকৰি পোৱাটো এটা সপোন গতিকে ভালে লাগিছে